বিজেপি গীত গাই জিকাইছিল বিজেপি যেনেকে গান গাবলৈ জিকাইছিল এইবাৰ হৰুৱাম কিন্তু কন্ট্ৰোল জুবিন গাৰ্গৰ অন্য এটা ৰূপ দেখিবলৈ পোৱা গ'ল বন্ধুসকল 2019 চনত যেতিয়া জুবিন গাৰ্গে অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে কাইনখন বাতিলৰ বাবে এটা ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল যিটো প্ৰতিবাদত জুবিন গাৰ্গক অন্য এটা ৰূপত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ অসমবাসী ৰাইজে কিন্তু এতিয়া সম্পূৰ্ণৰূপে বিপৰীত এটা চেহেৰাত নাইবা বিপৰীত এটা দিশত যোৱা যেন অনুভৱ হৈছে অসমবাসী ৰাইজৰ আৰু এই বিপৰীত মুখখন দেখি পোৱাৰ লগে লগে মানুহে জুবিন গাৰ্গক কমেন্ট কৰিবলৈ আৰম্ভ কৰিলে মোৰ জীৱনত এটা লাভ হোৱা অভিজ্ঞতা বুলি ক'ব লাগিব বন্ধুসকল অসমৰ এটা নিউজ চেনেলৰ এটা পোষ্টত এক দিনত 3000তকৈ অধিক মানুহে কমেন্ট কৰিছে জুবিন গাৰ্গৰ ওপৰত হয়তো বেলেগ চেনেলবোৰত থাকিব পাৰে কিন্তু মোৰ জীৱনত প্ৰথম মোৰ অভিজ্ঞতা বুলি ক'ব লাগিব এটা পোষ্টত অসমৰ এটা নিউজ চেনেলত এজন মানুহক লৈ পেলাই 3000তকৈ অধিক মানুহে কমেন্ট কৰিছে তাৰে ভিতৰত কেইটামান কমেন্ট মই আপোনালোকক দেখাই দিব বিচাৰিছো পঢ়ি শুনাই দিব বিচাৰিছো এজন মানুহে কৈছে এইবোৰক জাতিৰ গৌৰৱ বুলি কয় বৰ কথা কোৱা আজি নিমাত কিয় কি শিক্ষা দিব এই সময়ত উঠি অহা প্ৰজন্মক কি উৎসাহ দিব আৰু এজনে কৈছে তেওঁ এজন দুইতলীয়া মানুহ মই তেওঁৰ অনুৰাগী সেই অন্ধভক্ত নহয় মই মানে বন্ধুসকল জুবিন গাৰ্গ অসমৰ এনেকুৱা এজন তাৰকা এনেকুৱা অসম বুলি ক'বলৈ যোৱা নাই ভাৰতবৰ্ষৰ এনেকুৱা এজন জনপ্ৰিয় কণ্ঠশিল্পী সি তেনেকুৱা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক লৈ পেলাই এনেকুৱা ধৰণেৰে মানুহে কমেণ্ট কৰিব কিন্তু ভবা নাছিলোঁ বন্ধুসকল বিশ্বাস কৰক আপোনালোকে সেই পোষ্টটো যদি চাই তেতিয়াহ'লে আপোনালোকে নিজ চকুৰে দেখিব পাৰিব নাইবা বুজিব পাৰিব আৰু এজনে কৈছে সুবিধাবাদী তলত আৰু এজনে কৈছে সুবিধাবাদী অসমৰ গৌৰৱ আৰু এজনে কৈছে অসমৰ গৌৰৱ অসমীয়া জাতিৰ গৌৰৱৰ এয়াই হৈছে আচল তথা প্ৰকৃত স্বৰূপ সাধাৰণ মানুহক ঠগুৱাসকলক বৰ্জন কৰিব লাগে বুলি কৈছে এতিয়া চক কা আন্দোলন প্ৰথমতে যেতিয়া হৈছিল 2019 চনত তেতিয়া আপোনাৰ শিল্পীসকল অসমৰ শিল্পীসকল একত্ৰিত হৈ পেলাই এটা ভয়ংকৰ আন্দোলন গঢ়ি তুলিছিল আৰু কিছুমান শিল্পীয়ে কেইগৰাকীমান শিল্পীয়ে অসমীয়া লোকসকলৰ বিপক্ষে কিছুমান মাত মাতিছিল মানে কা আইনখন ছাপোৰ্ট কৰি পেলাই কিছুমান বক্তব্য ৰাখিছিল আৰু সেই বক্তব্য ৰখা লোকসকলক অসমৰ যিকোনো অসমৰ পৰা বয়কট কৰাৰ কথা অসমৰ পৰা বয়কট কৰিব লাগে বুলি দাবী জনাইছিল কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকক বয়কট কৰি দিয়া দেখিবলৈ পোৱা গৈছিল ঠিক তেনেকুৱা ধৰণে এই মানুহজনেও কমেণ্টৰ জৰিয়তে জনাব বিচাৰিছে যে বৰ্জন কৰিব লাগে আনৰ এইটো অকমান অশ্লীল ভাষাৰে লিখিছে অনুগ্ৰহ কৰি মাফ কৰি দিব তাৰ পাছত এজনে কৈছে অলৰেডি মেনেজটোত কিছুমান কথা নিশ্চয়কৈ আছে বন্ধুসকল এতিয়া চক 2019 চনৰ কথাই মই ক'বলৈ যোৱা নাই জুবিন গাৰ্গৰ অন্য এটা ৰূপ আজি কেইদিনমানৰ আগতে এটা ষ্টেজৰ ওপৰৰ পৰা চৰকাৰক বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল চৰকাৰক ভোট নিদিব মই জীয়াই থকাৰ অৱস্থাত কা কেতিয়াও আহিব নোৱাৰিব এনেকুৱা ধৰণে ভয়ংকৰ মন্তব্য কৰা মানুহজনক কালি সংবাদ মাধ্যমে আপোনাৰ সাংবাদিকসকলে যেতিয়া জুবিন গাৰ্গক প্ৰশ্ন উত্থাপন কৰিছিল কা বলবৎ হৈ গ'ল কি মন্তব্য ৰাখিব তেতিয়া জুবিন গাৰ্গৰ মুখৰ পৰা এটা কথা শুনিবলৈ পোৱা গ'ল মই ষ্টেজ শ্ব' কৰি আহিছোঁ মই এতিয়া একো ক'ব নোৱাৰোঁ গতিকে আৰু তেনেকৈ কোৱাৰ লগে লগে গাড়ীখনৰ ভিতৰত সোমাই গৈ নিজৰ গুচি গৈছিল গতিকে এনেকুৱা ধৰণৰ দৃশ্যবোৰ দেখি পোৱাৰ লগে লগে মানুহৰ মনত বহুতো প্ৰশ্নৰ সৃষ্টি হৈছে কেনেকুৱা জুবিন গাৰ্গক আমি দেখিছিলোঁ কেনেকুৱা ৰূপত দেখি পাইছিলোঁ আজি কেনেকুৱা ৰূপত দেখিবলৈ পাইছোঁ যিগৰাকী ব্যক্তিয়ে অসমৰ জনসাধাৰণৰ হৈ পেলাই আপোনাৰ আলফালে যাম বুলি কৈছিল এদিন জুবিন গাৰ্গে আলফালেও এদিন যাম অসমীয়া জাতিটোৰ বাবে অসমীয়া জাতিটোৰ স্বাৰ্থত অসমীয়া লোকসকলৰ বাবে আলফাটো যাম বুলি কোৱা মানুহজনৰ আজি কাৰ সম্বন্ধে কা বলবৎ হৈ যোৱাৰ পাছত জুবিন গাৰ্গৰ মুখখন একেবাৰে মৌন কিয় গতিকে এই বিষয়বস্তুটোক লৈ পেলাই মানুহৰ বহুত সন্দেহৰ ভাৱ সৃষ্টি হৈছে যে সুবিধাবাদী নাইবা মেনেজ কৰা হৈ গ'ল কিমান টকাত জুবিন গাৰ্গক কিনিলে জুবিন গাৰ্গে বিজেপি চৰকাৰখনৰ পৰা কিমান টকা ল'লে যিটো বিজেপি চৰকাৰখনক জুবিন গাৰ্গে গান গাই এটা সময়ত জিকাইছিল বুলি কৈছিল গান গাই জিকাইছিল আৰু এইবাৰ গান গায়ে হৰুৱাম তেনেকুৱা বিস্ফোৰক মন্তব্য কৰিছিল জুবিন গাৰ্গে কিন্তু আজি হঠাতে
হঠাতে এটা বিপৰীত ৰূপ দেখিবলৈ পোৱাৰ লগে লগেই মানুহৰ চকু কপালত উঠিছে আৰু জুবিন গাৰ্গৰ এনে ৰূপ দেখি পেলাই মানুহৰ মনত হাজাৰটা ৰহস্যৰ সৃষ্টি হৈছে, ৰহস্যৰ উদ্ভৱ হৈছে। এতিয়া মই আপোনালোককতো 3000তকৈ ওপৰত কমেণ্ট আছে বুলি মই কৈছিলোঁ, কিন্তু গোটেইখিনি কমেণ্ট মই আপোনালোকক পঢ়ি শুনাই দিব পৰাটো মোৰ সম্ভৱ নহয়। নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ চাইছে, আপোনালোকে অনুগ্ৰহ কৰি চাব যে জুবিন গাৰ্গক সাংবাদিকসকলে প্ৰশ্ন কৰিছিল কা সম্বন্ধে, তেতিয়া জুবিন গাৰ্গে মই ষ্টেজ শ্ব' কৰি আহিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব আৰু ভিডিঅ'টোৰ কমেণ্টত আপোনালোকে চাবচোন 3000তকৈ অধিক। মোৰ প্ৰথম অভিজ্ঞতা বুলি মই কৈছোঁ, আপোনালোকৰ হয়তো আপোনালোকৰ প্ৰথম অভিজ্ঞতা হ'ব। একদিনত অসমীয়া নিউজ চেনেল এটাৰ একদিনত এটা পোষ্টত একদিনত 3000তকৈ অধিক মানুহে কমেণ্ট কৰিছে এজন মানুহৰ ওপৰত, সেই মানুহজন হৈ গ'ল জুবিন গাৰ্গ। গতিকে সঁচাই আমি সকলোৱে আচৰিত যে এনেকৈ মানে বিপৰীত এটা ৰূপ কিয় দেখিবলৈ পোৱা গ'ল, নাইবা ইয়াৰ মূল কাৰণটো কি।